ভগৱান শ্ৰীকৃষ্ণক ৰণচুৰ বুলি কিয় কোৱা হয় বাৰু? আপোনালোকে জানেনে? ভগৱান শ্ৰীকৃষ্ণৰ নাম অসংখ্য আছে। তাৰে ভিতৰত এটা নাম হৈছে ৰণচুৰ। ৰণচুৰ বুলি কোৱাৰ এটা কাহিনী আছে। কাহিনীটো এনেকুৱা ধৰণৰ, জৰাখন আছিল কংসৰ শহুৱেক। ভগৱান শ্ৰীকৃষ্ণই যেতিয়া কংসক বধ কৰিছিল, তেতিয়া জৰাসন্ধৰ কৃষ্ণৰ প্ৰতি বহুত খং উঠিছিল, কিয়নো তেওঁৰ ছোৱালীজনী বিধৱা হৈছিল। জীয়েক বিধৱা হোৱাৰ কাৰণে জৰাসন্ধে ভগৱান শ্ৰীকৃষ্ণৰ প্ৰতিশোধ ল'ব বিচাৰিছিল। জৰাসন্ধে জোঁৱায়েকক মাৰি পেলোৱাৰ দুখ সহ্য কৰিব নোৱাৰিছিল। জৰাসন্ধে বিশাল সেনাৰ দল লৈ গৈ শ্ৰীকৃষ্ণৰ ওপৰত আক্ৰমণ কৰিলে। ভগৱানে জৰাসন্ধৰ গোটেই সেনাখিনি মাৰি পেলাইছিল, কিন্তু জৰাসন্ধক মৰা নাছিল, ঘূৰাই পঠিয়াই দিছিল। কৃষ্ণই গম পাইছিল যে জৰাসন্ধক ঘূৰাই পঠিয়ালে তেওঁ আকৌ সেনা লৈ আক্ৰমণ কৰিবলৈ আহিব। বলৰামে নাঙলেৰে মাৰিবলৈ বুলি জৰাসন্ধক টানি আনিছিল, কিন্তু ভগৱানে মাৰিব দিয়া নাছিল। তেতিয়া বলৰামে ইয়াৰ কাৰণ সুধিলে। তেতিয়া কৃষ্ণই ক'লে, আমি যদি জৰাসন্ধক এৰি দিওঁ, তেন্তে তেওঁ আকৌ ৰাক্ষসেনা গোটাই লৈ আহিব আৰু আমি মাৰি পেলাম। এই সুযোগতে আমি পাপীক বিনাশ কৰিব পাৰিম। যিমান পাপী ৰাক্ষস আছে বধ কৰিব পাৰিম। পাপীৰ সংখ্যা অলপ কমিব। এনেকৈয়ে ভগৱানে 17 বাৰ জৰাসন্ধৰ সেনাৰ ওপৰত আক্ৰমণ কৰিছিল আৰু প্ৰত্যেকবাৰে জৰাসন্ধক এৰি দিছিল আৰু সেনাখিনিক মাৰি পেলাইছিল। 18 বাৰ যেতিয়া জৰাসন্ধই কৃষ্ণৰ ওপৰত আক্ৰমণ কৰিবলৈ আহিছিল, তেতিয়া সেনাৰ লগতে জৰাসন্ধে এজন ৰাক্ষসক লৈ আহিছিল, যাৰ নাম আছিল কালিয়াবন। কালিয়াবনৰ ওচৰত ব্ৰহ্মাৰ বৰদান আছিল যে যদুবংশৰ কোনো পুৰুষে তেওঁক মাৰিব নোৱাৰে। ভগৱানে গম পাইছিল যে জৰাসন্ধৰ মৃত্যু ভীমৰ দ্বাৰা হ'ব। সেইকাৰণে জৰাসন্ধক মৰা নাছিল আৰু ৰণ এৰি পলাইছিল। জৰাসন্ধে যেতিয়া 17 বাৰ যুদ্ধত হাৰিছিল, তেতিয়া মন্ত্ৰী ব্ৰাহ্মণ সকলোকে মাতিছিল আৰু সুধিছিল যে আমি বাৰে বাৰে কিয় হাৰি গৈছো, ইয়াৰ কাৰণ কি? সকলোৱে ক'লে, কৃষ্ণই এইটো কাৰণে জিকিছে যে তেওঁ ব্ৰাহ্মণক বহুত শ্ৰদ্ধা কৰে আৰু যিয়ে ব্ৰাহ্মণক শ্ৰদ্ধা কৰে তেওঁৰ কেতিয়াও পৰাজয় নহয়। এই কথা শুনি জৰাসন্ধই সকলো ব্ৰাহ্মণক মাতিলে আৰু ডাঙৰ যজ্ঞ কৰিলে। ব্ৰাহ্মণক ক'লে, আপোনালোকে যজ্ঞ, হৱন, তপস্যা আদি যি কৰিব আছে কৰক, কিন্তু এইবাৰ যুদ্ধত আমি জিকিবই লাগিব। ব্ৰাহ্মণসকলে ক'লে, আমি ভগৱানৰ বিৰুদ্ধে কেনেকৈ যাওঁ? জৰাসন্ধই ক'লে, যদি আমি কৃষ্ণক হৰুৱাব পাৰোঁ, তেন্তে আপোনালোকক ধন সম্পত্তিৰে ভৰাই দিম। যদি আমি হাৰো, তেন্তে এই যজ্ঞত সকলোৰে প্ৰাণ ত্যাগ কৰিব লাগিব। জৰাসন্ধই ব্ৰাহ্মণসকলক কাৰাগাৰত বন্দী কৰি থলে। ব্ৰাহ্মণসকলে ভগৱানক প্ৰাৰ্থনা কৰিলে যে হে প্ৰভু, আপুনি জৰাসন্ধক একেবাৰে মাৰি পেলাওক, আকৌ যাতে ইয়ালৈ ঘূৰি নাহে, নহ'লে আপুনি হাৰি যাওক। তেতিয়া ভগৱানে ক'লে, একো নাই, মই জৰাসন্ধক মাৰিব নোৱাৰো, কাৰণ ভীমৰ হাতত মৃত্যু আছে, গতিকে মই পলাই যাম। তাৰ পাছত জৰাসন্ধে সেনা লৈ ভগৱান শ্ৰীকৃষ্ণক আক্ৰমণ কৰিবলৈ আহিল। সেই সেনাৰ ভিতৰত কালিয়াবন অতি শক্তিশালী আছিল, কিয়নো ব্ৰহ্মাৰ পৰা বৰদান পাইছিল। সেইকাৰণে কালিয়াবনক মাৰিবলৈ ভগৱানে এটা বুদ্ধি সাজিছিল। বলৰাম আৰু শ্ৰীকৃষ্ণই যুদ্ধৰ ভূমিৰ পৰা পলাই যাবলৈ ধৰিলে। দুয়োজনকে পলাই যোৱা দেখি জৰাসন্ধই হাঁহিবলৈ ধৰিলে আৰু কালিয়াবনে তেওঁলোকৰ পিছে পিছে যাবলৈ ধৰিলে। বলৰাম আৰু শ্ৰীকৃষ্ণই এটা গুহাৰ ভিতৰত সোমালগৈ। সেই গুহাটোৰ ভিতৰত ৰজা মুস্কন্দ ৰাক্ষসৰ লগত যুদ্ধ কৰি ত্ৰেতা যুগৰ পৰা শুই আছিল। ৰজা মুস্কন্দ ৰাক্ষসৰ লগত যুদ্ধ কৰি বহুত ভাগৰি গৈছিল আৰু ইন্দ্ৰ দেৱতাৰ পৰা বৰদান পাইছিল যে যি ব্যক্তিয়ে তেওঁক শুই থকাৰ পৰা উঠাব, লগে লগে তেওঁ ভস্ম হৈ যাব। এই কথা ভগৱান শ্ৰীকৃষ্ণই গম পাইছিল। কালিয়াবনে বলৰাম আৰু শ্ৰীকৃষ্ণৰ পিছে পিছে গৈ গুহাটোৰ ভিতৰত সোমালগৈ। কালিয়াবনে ভাবিলে কৃষ্ণ ইয়াতে লুকাই আছে। শ্ৰীকৃষ্ণই মুস্কন্দৰ ওপৰত হালধীয়া কাপোৰে ঢাকি থলে। কালিয়াবনে ভাবিলে কৃষ্ণ ইয়াতে শুই আছে আৰু কাপোৰখন আঁতৰাই মাৰিবলৈ ধৰিলে। মাৰি মাৰি মুস্কন্দক উঠাই দিলে। মুস্কন্দই সাৰ পাই উঠি খঙত ক'ব নোৱাৰা হৈ গ'ল। সেই সময়ত তাত কালিয়াবনক দেখাৰ লগে লগে কালিয়াবন জ্বলি ভস্ম হৈ গ'ল।
শেষত জৰাখণ্ডক শ্ৰীকৃষ্ণই নামাৰি তাৰ পৰা পলাই দুৱাৰিকালৈ গুচি গ'ল। সেই তেতিয়াৰ পৰাই ভগৱান শ্ৰীকৃষ্ণৰ নাম ৰণছুৰ হ'ল। ফ্ৰেণ্ডছ, আপোনালোকে মোৰ কাহিনীটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ আহিছোঁ। নমস্কাৰ ফ্ৰেণ্ড, আকৌ লগ পাম নেক্সট ভিডিঅ'ত।